Hello friends. Friends, worry that is চিন্তা আমাক সকলোৱে কয় যে ইট ইজ এ পাৰ্ট অফ লাইফ। সবে চিন্তা কৰে, সবৰে প্ৰব্লেম আছে। বাট আমাক এইটো কোনো নকয় যে আমি কিয় চিন্তা কৰোঁ আৰু আমি এইটোলৈ কেনেকৈ ডিল কৰিব পাৰোঁ। চ' ফ্ৰেণ্ডছ, আজি কিছুমান মই প্ৰেক্টিকেল প্ৰিন্সিপাল শ্বেয়াৰ কৰিম যাৰ হেল্পেৰে আপুনি 100% নহ'লেও এটলিষ্ট 50% হেল্প কৰিব টু ৰিডিউচ ইয়'ৰ ৱৰি এণ্ড ষ্ট্ৰেছ। ছাৰ উইলিয়াম অছলাৰ, যোন এজন ফেমাছ ফিজিচিয়ান তেখেতৰ টাইমৰ এণ্ড ওৱান অফ দ্য ফাউণ্ডাৰ অফ ৱৰ্ল্ড ফেমাছ জন হপকিন্স স্কুল অফ মেডিচিন, তেখেতেও পঢ়ি থকা টাইমত চিন্তা কৰিছিল ফাইনেল এক্সাম কেনেকৈ পাছ কৰিব, কি কৰিব, ক'ত যাব, পাছ কৰিলে কেনেকৈ প্ৰেক্টিছ কৰিব, লাইফত কেনেকৈ ছাকচেছ হ'ব, কেনেকৈ চলিব। বাট হিষ্ট্ৰীত সেই মানুহজনে ছাকচেছফুল হৈ দেখালে। ইভেন তেখেত মৰাৰ পিছতো তেখেতৰ লাইফৰ ষ্টৰি লিখিবলৈ 2খন হিউজ বুক কণ্টেইনিং 1466 পেজেছ দৰকাৰ হৈছিল। চ' এই মানুহজন যাৰ থিংকিং ছেম আমাৰ নিচিনা এজন এভাৰেজ মানুহৰ দৰে আছিল, ভাবিছিল যে এজন ছাকচেছফুল ডক্টৰ হ'বলৈ এটা ব্ৰেইন লাগে স্পেচিয়েল কোৱালিটিৰ। বাট এই মানুহজনে এই কথাটো মিছা প্ৰুফ কৰিলে। কেনেকৈ? জাষ্ট 21টা ৱৰ্ডছ পঢ়ি আৰু বিলিভ কৰি কিনে। That is, our main business is not to see what lies dimly at a distance, but to do what lies clearly at hand. মানে আমি আমাৰ হাতত বৰ্তমান যি থাকে সেইটোত ফ'কাছ কৰিব লাগে, নাই কি যোনটো আমাৰ হাতত নাই সেইটোত। আমি হিউমেন বিংছ কি কৰোঁ, মেনি অফ দ্য টাইম যেতিয়া প্ৰব্লেম আহে আমি প্ৰেজেণ্টত ফ'কাছ নকৰি পাষ্ট আৰু ফিউচাৰ কনচিকুৱেঞ্চত ফ'কাছ কৰোঁ। ফ'কাছ কৰোঁ যে পাষ্টত কি কৰিছিলোঁ, কিয় কৰিলোঁ, এণ্ড ফিউচাৰত এতিয়া কি হ'ব, কেনেকৈ হ'ব। চ' এটা মেজিক ফৰ্মুলা ফৰ ছলভিং ৱৰি চিটুৱেশ্যনছ। উইল চেজ কেৰিয়াৰ, যোন এজন ব্ৰিলিয়েণ্ট ইঞ্জিনিয়াৰ আছিল হু ৱৰ্ক উইথ ফেমাছ কেৰিয়াৰ কৰ্পৰেশ্যন, এবাৰ কি হ'ল তেখেতে এটা কোম্পানীৰ পৰা মিলিয়নছ অফ ডলাৰ প্ৰজেক্ট পাইছিল, ডেট ইজ ইনষ্টলিং গেছ ক্লিনিং ডিভাইচ। আফটাৰ ইনষ্টলিং দ্য ডিভাইচটো ইনষ্টল কৰাৰ পিছত যিমান ৰিজাল্ট দিব লাগিছিল এজ পাৰ গেৰেণ্টি গিভেন বাই মিষ্টাৰ কেৰিয়াৰ সিমান দিয়া নাছিল, যাৰ কাৰণে তেখেতৰ কোম্পানীয়ে মিলিয়নছ অফ ডলাৰ্ছ লছ ফেচ কৰিব লগা হৈছিল। আৰু তেখেতৰ এই ফেইলিয়াৰৰ কাৰণে তেখেতে বহুত চিন্তাত পৰিছিল। ইভেন তেখেতৰ ইমান ষ্ট্ৰেছ বাঢ়ি গৈছিল, চিন্তা কৰোঁতে কৰোঁতে তেখেতে টোপনি মাৰিব নোৱাৰা হৈছিল। দেন ফাইনেলি তেখেতে কমন চেন্স ইউজ কৰিলে, ভাবিলে যে তেখেতৰ এই চিন্তা কেতিয়াও আঁতৰি নাযায় যেতিয়ালৈ তেখেতে নিজে আঁতৰাব নিবিচাৰে। চ' তেখেতে কি কৰিলে, এটা এনেকুৱা এণ্টি ৱৰি টেকনিক ভাবি ওলালে যোনটো আমি আজিও 30 years পিছতো ইউজ কৰিব পাৰোঁ, যোনটো ইজিলি যিকোনো মানুহে ইউজ কৰিব পাৰে। এণ্ড ইট কনচিষ্ট অফ 3 steps. ষ্টেপ 1, ছাপ'জ আপোনাৰ যদি কিবা প্ৰব্লেম আহিলে চিটুৱেশ্যনটো এনালাইজ কৰক, ভয় নাখায় অনেষ্টলি যে কি বেয়া হ'ব পাৰে আমাৰ লগত আৰু কিমান বেয়া হ'ব পাৰে। সেইকাৰণে মিষ্টাৰ কেৰিয়াৰ চিটুৱেশ্যনত তেখেতে এনালাইজ কৰিছিল যে তেখেতৰ এই ফেইলিয়াৰৰ কাৰণে কোনো তেখেতক জেললৈ ভৰাই নিদিয়ে, কোনো তেখেতক মাৰিব শ্বুট নকৰে। মেবি তেখেতে নিজৰ কাৰেণ্ট পজিশ্যন হেৰাই দিব পাৰে, ইভেন মাৰ্কেটত তেখেতৰ ৰেপুটেশ্যনো বেয়া হ'ব পাৰে। চ' তেখেতে ভাবিলে ইয়াতকৈ আৰু বেছি বেয়া হ'ব নোৱাৰে। ষ্টেপ 2, চিটুৱেশ্যনটো এনালাইজ কৰাৰ পিছত ভাবি যে কিমান বেয়া হ'ব পাৰে আমাৰ লগত, ট্ৰাই কৰক সেইটো মেণ্টেলি একচেপ্ট কৰিব। মিষ্টাৰ কেৰিয়াৰ তেখেতৰ ক্ষেত্ৰত তেওঁ একচেপ্ট কৰিছিল যে তেখেতৰ ফেইলিয়াৰৰ কাৰণে তেওঁৰ ৰেকৰ্ড বেয়া হ'ব পাৰে, মেবি তেখেতৰ জবো গুচি যাব পাৰে। বাট ইয়াৰ মিনিং এইটো নহয় যে তেখেতে ক'তো আৰু জব নাপায়। চ' আমিও যেতিয়া আমাৰ নিজৰ প্ৰব্লেমটো এনালাইজ কৰি কিমান বেয়া হ'ব পাৰে আমাৰ লগত সেইটো মেণ্টেলি একচেপ্ট কৰোঁ যদি, দেন আনকনচিয়াছলি আমি পাষ্ট আৰু ফিউচাৰ কনচিকুৱেঞ্চত ফ'কাছ নকৰি প্ৰেজেণ্টত প্ৰব্লেমটো ছল্ভ কৰিব ফ'কাছ কৰিব পাৰিম। ষ্টেপ 3, আফটাৰ একচেপ্টিং কি পচিবলি বেয়া হ'ব পাৰে আমাৰ লগত সেইটো ভাবি দেন কামলি আমাৰ টাইম আৰু এনাৰ্জি ইউজ কৰিব লাগে টু ইম্প্ৰুভ দ্য ৱৰ্ষ্ট, যাতে আমাৰ লগত আৰু বেয়া নহওক তাৰ কাৰণে আমি কি কৰিব পাৰোঁ সেইটোত ফ'কাছ কৰিব লাগে। চ' মিষ্টাৰ কেৰিয়াৰ তেনেকৈ ভাবি আইডিয়া লগালে যে আৰু অলপ পইচা খৰচ কৰি যদি এডিশ্যনেল ইকুইপমেণ্ট তেখেতৰ ডিভাইচত যদি লগায় সেই $1 million লছ কম কৰিব পাৰে। চ' ইনফেক্ট তেখেতৰ আইডিয়া কামো কৰিলে আৰু ছাকচেছো হ'ল। আমি মেক্সিমাম মানুহ কি কৰোঁ, যেতিয়া এটা প্ৰব্লেম আহে আমি নৰ্মেল থাকি প্ৰব্লেমটো ছল্ভ কৰাত ট্ৰাই নকৰি প্ৰব্লেম আছে বুলি চিন্তা কৰোঁ, আৰু এই ছেম বস্তুটো আমি যেতিয়া বেমাৰ থাকোঁ তেতিয়াও দেখা পোৱা গৈছে। ইনফেক্ট ডক্টৰ OF গভাৰ, যোন এজন ফেমাছ ডক্টৰ, তেখেতে কৈছে যে 70% আমাৰ বেমাৰ আমি নিজে ঠিক কৰিব পাৰোঁ, অনলি জাষ্ট আমি ভয় আৰু চিন্তা দূৰ কৰা দৰকাৰ। ইয়াৰ মানে এইটো নহয় যে আমাৰ বেমাৰবোৰ এটা মনৰ ভাৱ, বেমাৰবোৰ ৰিয়েল, বাট কেতিয়াবা বেমাৰে জন্ম দিয়ে ভয় আৰু ভয় জন্ম দিয়ে চিন্তা। চ' চিন্তা এফেক্ট কৰে আমাৰ বডিৰ নাৰ্ভাছ ছিষ্টেম। চ' যদি আমাৰ বডিৰ যিকোনো নাৰ্ভ এফেক্ট হয় দেন ইট আল্টিমেটলি ইফেক্টছ আছ অনলি। চ' সেইকাৰণে আমি এটা কথা সদায় মনত ৰাখিব লাগে, ডেট ইজ দ'জ হু ডু নট ন' হাউ টু ফাইট ৱৰি ডাই য়াং। মানে যদি আমি চিন্তাক হৰাব নোৱাৰোঁ দেন সি আমাক এদিন হৰাই দিব। কাৰণ কিয় ফ্ৰেণ্ডছ, আমি কেতিয়াবা কি কৰোঁ, আমি সৰু সৰু কথাত চিন্তা কৰিব ধৰোঁ, নিজৰ লাইফ বেলেগৰ লগত কম্পেয়াৰ কৰোঁ, বেলেগৰ ওচৰত কি আছে আৰু আমাৰ লগত কি নাই সেইটো লৈ নিজক কম্পেয়াৰ কৰোঁ। বাট ফ্ৰেণ্ডছ, আমি এটা কথা সদায় মনত ৰাখিব লাগে যে লাইফ ইজ টু শ্বৰ্ট টু লিভ। চ' আমি নিজক লৈ কম্পেয়াৰ নকৰি লাইফত যি আছে সেইটো লৈ হেপী থাকিব লাগে। কাৰণ কিয় এনেকুৱাও আছে যে আমি বৰ্তমান যোনটো লাইফ জীয়াই আছোঁ সেইটো লাইফ বেলেগৰ কাৰণে সপোনো হ'ব পাৰে। চ' ফ্ৰেণ্ডছ, এই আছিল কিছুমান প্ৰিন্সিপাল ফ্ৰম দ্য বুক হাউ টু ষ্টপ ৱৰিং এণ্ড ষ্টাৰ্ট লিভিং। এণ্ড আপুনি যদি এই বুকখনৰ আৰু প্ৰিন্সিপাল জানিব বিচাৰে দেন ইউ কেন ৰিড দিছ বুক। এণ্ড আপুনি যদি বিচাৰে এই বুকখনৰ আৰু কিছুমান প্ৰিন্সিপাল মই শ্বেয়াৰ কৰোঁ দেন কমেণ্ট মি
and like কৰক if you like the video and subscribe my channel if you don't want to miss more valuable videos.